ব্যস্ত হৈছে মহাৰাজ পাগল কৰিলো মই পূৰ্বে মৃত্যুদণ্ড দিব লাগিছিল সেই তাত এখন তলৰ পৰিৱৰ্তে জানো মই বিষ গছ কাটিলে তাক শিপাল হৈ তেওঁ কাটিব লাগে কি কৰিম মন্ত্ৰীবৰ দয়া বুজিম হয়তো এদিন ভাল হ'ব নহয় কেতিয়াও নহয় কেতিয়াও আম নালাগে অনুমত নাই নিশ্চয় হ'ব নহয় প্ৰতিকাৰৰ চিন্তা কৰ চিন্তা কৰিবলৈ আৰু নাই ডাঙৰীয়া জমবোৰ দেখিব নোপোৱা উত্তৰ হালত প্ৰতিমুখাই সুখৰ নাই এতিয়া ওলাওক সকলো যুদ্ধৰ থাকে মহাৰাজ আমাৰ ইমান যুদ্ধ নাই হোৱাৰ বা আজ্ঞা কৰক মাত্ৰ আমাৰ আৰু আপুনি হৈছে বিশ্ৰাম কৰক নাই নিশ্চয় মহাৰাজ তাৰোপৰি মন্ত্ৰীদেৱৰ কথা মূল্যৱান নিশ্চয় ইয়াত কিবা ষড়যন্ত্ৰ থাকিব এই আপুনি ৰাজ্য চিন্তা ৰাজভৱনতে থাকিব খন্তেক আমি অকণমান বন্দী কৰি আনিম নহয় বিষয়াসকল এইবাৰ মই নিজ হাতেৰে দণ্ড দেখুৱাই সুখৰ বাচা উত্তৰ পিতা থাকিবা তুমি ৰাস্তাত নাহো মানে ঘূৰি এই বিশাল ৰাজ্যৰ ভাৰ থাকি তোমাৰ মহাৰাজ উত্তৰ এতিয়াও তোমাৰ গতিকে মৎস্য ৰাজ্যৰ উত্তৰাধিকাৰী উত্তৰ চাব আপোনালোকে মোৰ বাচাই এদিন কোনো ধাৰণ কৰিব পৰাক্ৰমী হ'ব বাচা কৌৰৱৰ মাজত যেনেকৈ পাণ্ডৱৰ মাজত যেনেকৈ অৰ্জুন ঠিক তেনেকৈ এই বিৰাট ৰাজ্যত মোৰ বাচা উত্তৰ হ'ব ৰাজ্যৰ চিন্তা ভুল কৰা সেই ভূকৰ্মাই ঘৰ এতিয়া বলক সকলো